নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ সমৰ্থ এপ্লিকেশ্যন পৰ্টেলত আপোনালোকে অনলাইন এডমিশ্যনৰ কাৰণে কেনেদৰে আবেদন কৰিব। বহুতে হয়তো কৰিছে, বহুতে হয়তো কৰা নাই, আৰু যিসকলে কৰা নাই তেখেতসকলে ঘৰতে বহি নিজৰ মোবাইলতে এইখিনি কাম কৰিব পাৰিব। গতিকে কেনেদৰে কৰিব, ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ফৰ্ম ফিল আপ, গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে গোটেই ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে ঘৰতে বহি ওলাই নোযোৱাকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কিয়নো ওলাই যাবলৈ যথেষ্ট গৰম পৰিছে, সেইটো সকলোৱে অনুভৱ কৰিছে হয়তো। সেয়েহে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। গতিকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া আপুনি এপ্লিকেশ্যন নাম্বাৰটো যিটো ক্লাছ 10 ক্লাছ 12ৰ মাৰ্কশ্বিটত আছে তেনেদৰে আপুনি ভৰাই লওক। ভৰাই লৈ ডেট অফ বাৰ্থটো এডমিটত থকা মতে ভৰাই গোটেই ডিটেইলছখিনি ভৰাই ইমেইল আইডিটো ভৰাই দিব। ইমেইল আইডিটো পুনৰ ৰিএণ্টাৰ কৰি দিব। ৰিএণ্টাৰ কৰাৰ পাছত আপোনালোকে এটা মিনিমাম পাছৱৰ্ড দিব, য'ত কেপিটেল লেটাৰ প্ৰথম আখৰটো থাকিব, তেনেকুৱা 4টা সংখ্যাৰ এটা আখৰেৰে এটা নাম দিব, নাম দি এটা @ দি 4টা নাম্বাৰ দিব। তেনেকৈ সেই নাম্বাৰটোক পুনৰ ৰিএণ্টাৰ কৰিব। ৰিএণ্টাৰ কৰি আপোনালোকে কেপচাটো পূৰাই এই গোটেই এপ্লিকেশ্যনখন ছাবমিট কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সুকলমে সমাপ্ত হৈ যাব। তাৰপাছত আপোনালোকে মোবাইললৈ এটা OTP যাব। সেই OTPটো আপোনালোকে ভেৰিফাই একাউণ্ট বুলি অপশ্যনটোত আপোনালোকে নিজৰ যিটো মোবাইল নাম্বাৰলৈ OTP গৈছে সেই OTPটো দিব লাগিব। দিয়াৰ পাছত আপোনালোকে যিটো কেপচা কোড দেখিছে 846284, এই নাম্বাৰটো আপোনালোকে কেপচাত ভৰাই দিব। ভৰাই আপোনালোকে ছাবমিট কৰিব লাগিব। যদি আপোনালোকে দিয়া যিটো মোবাইল নাম্বাৰ সেইটোলৈ যদি কেনেবাকৈ OTP নাযায়, তাৰ বাবে আপোনালোকে নিজৰ যিটো মেইল নাম্বাৰ দি থৈছে ইমেইল আইডিটো অ'পেন কৰি আপোনালোকে OTPটো চাই ল'ব। তাৰপাছত আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো কপি কৰি ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব, ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে দৰকাৰ হ'ব। তাৰপিছত আপোনালোকে যিটো ওপৰত দেখিছে সোঁ চাইডে লগইন অপশ্যন, সেই লগইন অপশ্যনত টিপি দিব লাগিব। টিপি আপোনালোকে যিটো ইমেইল আইডি দিছিলে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত সেইটো ভৰাই আপোনালোকে যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ভৰাই যিটো নাম্বাৰ আছে 317727 এনেকৈ ধৰণৰ যিটো নাম্বাৰ আপোনালোকৰ মোবাইলত বা কম্পিউটাৰ স্ক্ৰীণত দেখাব সেইটো ভৰাই আপোনালোকে লগইন কৰি দিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়া আপোনালোকে ফৰগট পাছৱৰ্ডো কৰিব পাৰে। গতিকে ইমেইল আইডিটো দিয়াৰ পাছত আপোনালোকে যিটো নাম্বাৰ দেখিছে কেপচা ভেৰিফিকেশ্যন সেইটো ভৰাই আপোনালোকে এইটো লগইন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনালোকৰ গোটেই প্ৰচেছটো আহি যাব। গতিকে ষ্টেপ 1 আপোনালোকে কমপ্লিট কৰিব লাগিব। কমপ্লিট ইয়ৰ প্ৰফাইল বুলি ওলাইছে ইয়াত, সেইটোত আপোনালোকে ক্লিক কৰি দিব। কমপ্লিট ইয়ৰ প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গোটেই ডিটেইলছখিনি ফিল আপ কৰিবৰ বাবে আহি যাব। আপোনালোকৰ ফুল নেম লিখিব লাগিব, এপ্লিকেশ্যন জেণ্ডাৰ লিখিব লাগিব, এপ্লিকেশ্যন ডেট অফ বাৰ্থ আপোনালোকে যিটো ভৰাই থৈছে সেইটো আহিব, এজ যিটো অট'মেটিক লৈ ল'ব। তাৰপিছত আপোনালোকে ছ'চিয়েল কেটেগৰী সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব, জেনেৰেল, OBC, MOBC নে EWS, এইখিনি আপোনালোকে যিটো চিলেক্ট কৰিব তাৰ আপোনালোকে চাৰ্টিফিকেট দিব লাগিব। জেনেৰেল হ'লে চাৰ্টিফিকেট নালাগে। তাৰপিছত আপোনালোকে অল্টাৰনেটিভ ইমেইল নাম্বাৰ দিব পাৰে। ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো ইয়াত আহি যাব। অল্টাৰনেটিভ মোবাইল নাম্বাৰ আপোনালোকে পেৰেণ্টছৰ দিব পাৰে, নিদিলেও কোনো কথা নাই। তাৰপিছত আপোনালোকে ID প্ৰুফ চিলেক্ট কৰিব। পান কাৰ্ড দিয়াৰ লগে লগে আপোনালোকে পান কাৰ্ডৰ যিটো নাম্বাৰ সেইটো আপোনালোকে ভৰাব লাগিব। ভৰোৱাৰ পাছত আপোনালোকৰ ফেমিলি ডিটেইলছ, মাদাৰ নেম, মাদাৰ অকুপেশ্যন, এইখিনি মাদাৰ অকুপেশ্যনেই হওক, মাদাৰ কোৱালিফিকেশ্যনেই হওক, মাদাৰ মোবাইল নাম্বাৰ সেইখিনি দৰকাৰী নহয়। মাদাৰ নেমটো আপোনালোকে ভালদৰে ভৰাবই লাগিব। তাৰপিছত আপোনালোকৰ ফাদাৰ নেম ভৰাব, বাকীখিনি আপোনালোকে নভৰালেও হ'ব। যদি আপোনালোকে ভৰাই দিব পাৰে ফাদাৰ অকুপেশ্যনৰ পৰা আদি কৰি। তাৰপিছত আপোনালোকে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ আপোনালোকে দিব পাৰে। দি আপোনালোকে যিটো কম্বাইন ফেমিলি ইনকাম, আপোনালোকৰ যিটো ইনকাম চাৰ্টিফিকেট উলিয়াই লৈছে সেই ইনকাম চাৰ্টিফিকেট মতে আপোনালোকৰ ফেমিলি ইনকামটো আপোনালোকে ইয়াত আপ টু 2 লাখ লেছ দেন 1 লাখ এইখিনি ভৰাই দিব। ভৰাই দিয়াৰ পাছত আপোনালোকে যদি ইউনিভাৰ্চিটি এনৰোল হৈ আছে তেনেহ'লে এনৰোলটো য়েছ নকৰিব, বহুতৰে নাথাকে, সেই ন' কৰি দিব। তাৰপিছত আপোনালোকে আধাৰ কোটা যিখিনি ডিজেবিলিটি পাৰ্চন, সেইখিনি যদি ডিজেবিলিটি হয় তেতিয়াহ'লে আপোনালোকে কি ডিজেবিলিটি আছে সেইটো ভৰাই দিব। যদি আপোনালোকে জম্মু এণ্ড কাশ্মীৰৰ ষ্টুডেণ্টছ স্কলাৰশ্বিপ পাইছিলে সেয়া চিলেক্ট কৰিব। কাশ্মীৰী মাইগ্ৰেণ্ট হ'লে চিলেক্ট কৰিব। যদি আপোনালোক এক্স ছাৰ্ভিচমেন হয় তেতিয়া চিলেক্ট কৰি দিব।
আৰু যদি আপোনালোকৰ কোনোবা ঘৰৰ ককা বা আজু ককা এনেকৈ ফ্ৰীডম ফাইটাৰ আছিলে তেতিয়া আপোনালোকে ফ্ৰীডম ফাইটাৰ কোটা চাৰ্টিফিকেট আছে সেয়া দি দিব। দিয়াৰ পিছত আপোনালোকে এড্ৰেছটো চিলেক্ট কৰিব। আপোনালোকৰ এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, কাণ্ট্ৰি, ষ্টেট, ডিষ্ট্ৰিক্ট আৰু পিন ক'ড সেয়া লিখি দিব। আৰু যদি কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হয় তেন্তে ক্লিক ইফ ছেম এজ কৰস্পণ্ডেণ্ট এড্ৰেছত ক্লিক কৰি দিব। আৰু যদি একে নহয় আপোনালোকে বেলেগে ভৰাই ছেভ আৰু নেক্সট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইখিনি পূৰাবলৈ আহিব। ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱেষ্ট কণ্টিনিউছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন। মৰাণ কমিউনিটি হ'লে ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপাছত ফ্ৰেণ্ডছ ভিলেজ অফ আছামত আপোনালোকে যদি হয় তেতিয়া চিলেক্ট কৰিব লাগিব। ৰুৰেল, আৰ্বান, ছেমি আৰ্বান, মেট্ৰ'পলিটান এৰিয়াৰ যদি আপোনালোকে বিলং কৰে সেয়া আপোনালোকে যি এৰিয়াৰ পৰা আহিছে আপোনালোকে সেই এৰিয়াটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব লাগিব। যদি আপোনালোকে গাঁৱৰ হয় তেতিয়াহ'লে ৰুৰেল, নগৰ অঞ্চলৰ হ'লে আৰ্বান, আৰু নগৰৰ আশে পাশে অঞ্চলৰ হ'লে ছেমি আৰ্বান, আৰু মেট্ৰ'পলিটান এৰিয়া যিসকল মহানগৰীত বাস কৰে ষ্টুডেণ্ট তেখেতসকলক মেট্ৰ'পলিটান এৰিয়া হিচাপে চিলেক্ট কৰি দিব আপোনালোকে। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যদি কোনোবা চাকৰিয়াল ইউনিভাৰ্চিটি বা কলেজত চাকৰি কৰা চাকৰিয়ালৰ দাতাৰ বা চন হয় তেতিয়া আপোনালোকে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। যদি নহয় আপোনালোকে ন' অপশ্যনত ক্লিক কৰি দিলেই হ'ব। তাৰপিছত NCC যদি আপোনালোকৰ চাৰ্টিফিকেট আছে আপোনালোকে সেই চাৰ্টিফিকেটখিনি ইয়াত ক্লিক কৰি দিব, আছে যদি নাই। তাৰপিছত আপোনালোকে ছাবমিট কৰাৰ লগে লগে আপলোড অপশ্যনটো আপোনালোকৰ ইয়ালৈ আহি যাব। ইয়াত আপোনালোকে ফটো দিব লাগিব 10 KB পৰা 500 KBৰ ভিতৰত। চিলেক্ট ফাইলত চিলেক্ট কৰি আপোনালোকে ফটোখন আপলোড কৰিব লাগিব। সেইদৰে ছিগনেচাৰ আপলোড কৰিব লাগিব 10 KBৰ পৰা 500 KBৰ ভিতৰত। ID প্ৰুফ আপোনালোকে ID প্ৰুফ ডকুমেণ্ট দিব লাগিব 10 KB পৰা 500 KBৰ ভিতৰত। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, PRC, ভোটাৰ ID বা আধাৰ কাৰ্ড, কাষ্ট চাৰ্টিফিকেট এইখিনি আপোনালোকে দিব লাগিব 10 KBৰ পৰা 500 KBৰ ভিতৰত। ইনকম চাৰ্টিফিকেট আপোনালোকে দিব লাগিব 10 KBৰ পৰা 500 KBৰ ভিতৰত। মই ইয়াত চিলেক্ট কৰোঁতে জেনেৰেল কাষ্ট হিচাপে চিলেক্ট কৰিছিলোঁ, গতিকে কাষ্টৰ চাৰ্টিফিকেট দিবলৈ অহা নাই। আপোনালোকে কাষ্ট চিলেক্ট কৰিলে বা EWS চিলেক্ট কৰিলে ইয়াত অপশ্যন আহি যাব EWSৰ কাৰণে ডকুমেণ্ট আপলোড কৰিবলৈ। সেয়া আপোনালোকে 10 KBৰ পৰা 500 KBৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব। আৰু আপলোড কৰা ডকুমেণ্টটো বহুত পুৰণা হ'ব নালাগিব, 3 মাহতকৈ অধিক পুৰণা হ'লে সেই ফটোখন হয়তো ৰিজেক্ট হৈ যাব পাৰে। গতিকে আপোনালোকে সেইখিনি আপলোড কৰি আপোনালোকে প্ৰিভিউ অপশ্যনত যাব পাৰে। ফুল প্ৰিভিউ গোটেই এপ্লিকেশ্যনখন চাই আপোনালোকে ছাবমিট কৰি দিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।